গুৱাহাটীখন এবাৰ ভালদৰে চাবলৈ বহুত হেঁপাহ আছিল সিহঁতৰ। যদিও মোক সিহঁতি কোৱা নাছিল, মই কিন্তু এই কথা ভালদৰে অনুভৱ কৰিছিলোঁ। সেইবাবে পূৰ্ণিমাৰ চিকিৎসা সম্পূৰ্ণ কৰি সিহঁতক লৈ আনিছিলোঁ চিৰিয়াখানাখন এবাৰ দেখুৱাবলৈ। চিৰিয়াখানাৰ মনোৰম দৃশ্যবোৰ দেখি মাক জীয়েক দুইজনীয়ে যেন আপোন পাহৰা হৈ পৰিছিল। মই পিছে চিৰিয়াখানা চোৱা নাছিলোঁ, চাইছিলোঁ কেৱল সিহঁতৰ মুখত বিৰিঙি উঠা নিভাজ আৰু মিঠা হাঁহিটি। সিহঁতৰ আনন্দৰে ভৰা মনটো দেখি ময়ো আপোন পাহৰা হৈ গৈছিলোঁ। মই জানিছিলোঁ সিহঁতৰ বাবে গুৱাহাটী অহাটো অসম্ভৱ। সেইবাবে এইবাৰেই যেনেকৈ নহওক কিয় গুৱাহাটীখন ভালদৰে দেখুৱাই নিব লাগিব সিহঁতক। হাজাৰ দুখক নেওচি আজি সিহঁতি অকণমান সুখৰ ৰেঙনি বিচাৰি পাইছিল। মোৰ ভাগৰ লাগিছিল, কিন্তু সিহঁতৰ আনন্দৰ মুহূৰ্তখিনি দেখি মই মোৰ ভাগৰ পাহৰি পেলাইছিলোঁ আৰু সিহঁতৰ লগতে চিৰিয়াখানাৰ পাহাৰকেইটা বগাই বগাই ফুৰিছিলোঁ। পূৰ্ণিমাহঁতেও আজি সকলো দুখ ভাগৰ পাহৰি পেলাইছিল, কেৱল এখন সুখৰ দুনিয়াত বিলীন হৈ পৰিছিল। আৰু শেষত এনেদৰে একপি ফটো উঠিছিলোঁ সিহঁতৰ লগত চিৰিয়াখানাত, আৰু তাৰপিছত লৈ আনিছিলোঁ সিহঁতক বিলাসী মহল চিটি চেণ্টাৰলৈ। চিটি চেণ্টাৰত সিহঁতক দেখি মানুহে এনেদৰে লাগি চাইছিল, কিন্তু সিহঁতৰ যেন কাৰো মুখলৈ চাবলৈ সময় নাছিল। সিহঁতি চাইছিল কেৱল ৰঙা নীলা লাইটেৰে জ্বলি থকা সেই নান্দনিক দৃশ্যবিলাক উপভোগ কৰিছিল। পূৰ্ণিমাই এনেদৰে আঙুলি টোৱাই টোৱাই মাকক ইফালে দেখুৱাইছিল সিফালে দেখাইছিল। আজি যেন সিহঁতি বিলীন হৈ পৰিছিল এই বিলাসী দুনিয়াখনত। চাৰিওফালে কেৱল চাইছিল আৰু চাইছিল। সঁচাকৈ আজি ময়ো বহুত সুখী অনুভৱ কৰিছিলোঁ সিহঁতৰ লগত এনেদৰে চিটি চেণ্টাৰত ঘূৰি। মই বহুতবাৰ আহিছোঁ চিটি চেণ্টাৰলৈ, কিন্তু এইবাৰ যেন মই বেলেগ এটা সুখ অনুভৱ কৰিছোঁ। আৰু সিহঁতি এনেদৰে ভয়ে ভয়ে এই চলি যোৱা চিৰিটোতো উঠিছিল, তাৰো এক্সপিৰিয়েঞ্চ লৈছিল সিহঁতি। আজি সিহঁতৰ বাবে যে জীৱনটোৱে কিবা এটা নতুনত্ব পাইছে। সিহঁতি কি ধুনীয়াকৈ হাঁহি মুখেৰে এই চলি যোৱা চিৰিটোত উঠি আহিছে ওপৰলৈ। মই বৰ আগ্ৰহে চাই থকাৰ লগতে সিহঁতৰ এই দৃশ্যবিলাক কেমেৰাত বন্দী কৰিবলৈ চেষ্টা কৰিছিলোঁ। ইফালে চাইছে কেৱল সিফালে চাইছে। পূৰ্ণিমাৰ যেন আজি আনন্দৰ সীমা নাই, চাৰিওফালে কেৱল আনন্দ আৰু আনন্দ। আৰু স্থৰ লাগি চাইছিল ধনী মানুহে খেলা সেই বিলাসী গেমটো। ময়ো আঁতৰৰ পৰা চাই আছিলোঁ। সঁচাকৈ এটা বিলাসী গেম, যিটো খেলাৰ মোৰ সামৰ্থ্য নাছিল বা সিহঁতক খেলাবলৈ সামৰ্থ্য নাছিল। মাক আৰু জীয়েক দুইজনীয়ে এনেদৰে ধুনীয়াকৈ আমন জীৱনকৈ চাই আছিল সেই বিলাসী গেমটো। ময়ো আঁতৰৰ পৰা চাইছিলোঁ। দুখ লাগিছিল তাই যিদৰে চাই আছিল। এনে লাগিছিল পইচা থকা দিন তাইক খেলাই আনিল। জীৱন বচাইছিলে কি দিছিলে পূৰ্ণিমা পুৰা ঠিক হৈ গ'ল, ভাল লাগিছে আৰু অহাৰ কাৰণে আজি এই পূৰ্ণিমাক যি তেজ দি যে সহায় কৰিছিলে এই আলতাফ হুছেইনে আজি পূৰ্ণিমাক দেখাবলৈ আনিলো, লগ কৰিবলৈ আনিলো চিটি চেণ্টাৰ। থেংক ইউ। সকলোবোৰ ফুৰাই চকাই মই শেষত লৈ আহিছিলোঁ সিহঁতক সেই চিটি চেণ্টাৰত থকা বিলাসী ৰেষ্টুৰেণ্টখনত। পূৰ্ণিমাই এনেদৰে টেবুলত বহি অলপমান লাজো কৰিছিল, হাঁহিছিল। এটা লাজুকী হাঁহিৰে তাই বহি পৰিছিল। কি খাবি কৈ দে এতিয়া আকৌ, কি খাবি ক? আইচক্ৰীম খাবি? আইচক্ৰীম খাবি দেই আজি। আজি আমাৰ পূৰ্ণিমাই আইচক্ৰীম খাব আৰু মাককো খুৱাম পিছে আইচক্ৰীম। মাক জীয়েক দুইজনীৰ মুখতে এটা প্ৰাণ খোলা হাঁহি, যিটো হাঁহিয়ে বহুত কথাই বুজাই গ'ল। বুজালে যে আজি আমি নেদেখা বস্তু দেখিলোঁ, নোলোৱা এক্সপিৰিয়েঞ্চ ল'লোঁ। সঁচাকৈ এনেকুৱা ধৰণৰ মানুহক আপুনি নিজেই নোখোৱাই খুৱাবচোন, নিজেই নাচাই সিহঁতক চোৱাব। বিলাসিতা আপোনাৰ জীৱনত বহুতবাৰ কৰিছে, কিন্তু যিসকলে কৰিব পৰা নাই প্ৰত্যেককে এনেদৰে কৰাবলৈ চাওক না। যিটো আনন্দৰ হাঁহি বিৰিঙি উঠিব ন, এই হাঁহিটো দেখি আপোনাৰ অন্তৰৰ পৰা আপুনি সুখী হ'ব। মনত ৰাখিব, পূৰ্ণিমাৰ প্ৰতিটো সুখৰ মুহূৰ্ত মই দিবলৈ চেষ্টা কৰিম। মনত ৰাখিব পূৰ্ণিমা। ধন্যবাদ।